নমস্কাৰ। আজি মোৰ পাঠ্যক্ৰমত বুৰঞ্জী আৰু সংস্কৃতি শীৰ্ষক দুটা পাৰ্টত 100টা কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই আছে বা আগতেও চাইছে, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰথম প্ৰশ্নটো, মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? চন্দ্ৰগুপ্ত মৌৰ্যই। দ্বিতীয় প্ৰশ্ন, ইণ্ডিকা নামৰ গ্ৰন্থখনৰ ৰচক কোন? মেগাস্থেনিছ। অৰ্থশাস্ত্ৰৰ বিষয়বস্তু কি? অৰ্থশাস্ত্ৰখন ক'ত দিলৈ ৰচনা কৰিছিল? ইয়াৰ বিষয়বস্তু হৈছে ৰাজনীতি আৰু প্ৰশাসন। মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন? মহামতি অশোক। কোনজন শৰ্মাতক ভাৰতীয় নেপোলিয়ন বোলা হয়? সমুদ্ৰগুপ্তক ভাৰতীয় নেপোলিয়ন বুলি কোৱা হয়। গুপ্ত যুগৰ শ্ৰেষ্ঠ ৰত্ন বুলি কাক কোৱা হয়? গুপ্ত যুগত 9জন শ্ৰেষ্ঠ ৰত্ন আছিলে, নৱৰত্ন। তাৰে মাজত কালিদাসক শ্ৰেষ্ঠ ৰত্ন বুলি কোৱা হৈছিল। 7 নম্বৰ প্ৰশ্ন, চুলতান মামুদে কিমান বাৰ ভাৰত আক্ৰমণ কৰিছিল? 17 বাৰ। তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? 1119 খ্ৰীষ্টাব্দত। ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা সম্ৰাটজন কোন? বাবৰ। ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা সম্ৰাটজন হৈছে বাবৰ। আগ্ৰাৰ তাজমহল কাৰ দিনত নিৰ্মাণ হৈছিল? আমি সকলোৱে জানো শ্বাহজাহানৰ দিনত, আৰু বনোৱা মিস্ত্ৰীজন বা স্থপতিবিদজন আছিল উস্তাদ আহমদ লাহৰী। কাৰ ৰাজত্বকালত ময়ূৰ সিংহাসন নিৰ্মাণ হৈছিল? শিৱাজীৰ ৰাজত্বকালত। আপোনালোকে মনত ৰাখিব, এই প্ৰশ্নসমূহ মই বহুকেইখন আগতে হৈ যোৱা প্ৰশ্নৰ পৰা যুগুতাইছোঁ। খুব ইম্পৰ্টেণ্ট, গুৰুত্ব সহকাৰে শুনিব। ঔৰংগজেবে মৃত্যুদণ্ড দিয়া শিখ গুৰুজনৰ নাম কি? টেগ বাহাদুৰ। এতিয়া আহিছোঁ 14 নম্বৰ প্ৰশ্নলৈ। কাৰ ৰাজত্বকালত মোগল চিত্ৰকলাই উন্নতিৰ শীৰ্ষস্থান পাইছিল? জাহাংগীৰৰ। আদিম মানুহে প্ৰথমে হাথিয়াৰ হিচাপে কি ব্যৱহাৰ কৰিছিল? শিল। নাঙলৰ আৱিষ্কাৰ ক'ত হৈছিল? মেচপটেমিয়াত। 4000 খ্ৰীষ্টাব্দত। কোন দেশত ধান খেতিৰ আৰম্ভ হৈছিল? চীন দেশত। চীন দেশত প্ৰথম ধান খেতি আৰম্ভ হৈছিল। মহেঞ্জোদাৰোৰ অৰ্থ কি? মৃতকৰ ঢিপ বা টিলা। প্ৰাচীনতম বেদখনৰ নাম কি? ঋগ্বেদ। আৰু যদি প্ৰশ্ন আহে প্ৰাচীনতম ধৰ্মপুথিখনৰ নাম কি? আপোনালোকে ঋগ্বেদেই লিখিব। বেদ শব্দটোৰ অৰ্থ কি? বেদ শব্দটোৰ অৰ্থ হৈছে জ্ঞান। পঞ্চদেৱীৰ দেশ বুলি কাক কোৱা হয়? মনত ৰাখিব, পঞ্জাৱক। আহোম ৰাজত্বকাল কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ আছিল? 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈ। কথাকলি নৃত্য কোন ৰাজ্যৰ লগত জড়িত? কেৰেলা ৰাজ্যৰ লগত জড়িত। উমানন্দ মন্দিৰটো কোন পাহাৰত অৱস্থিত? ভস্মাচল পাহাৰত অৱস্থিত। এইবাৰ আহিছোঁ 26 নম্বৰ প্ৰশ্নলৈ। নামঘৰৰ প্ৰধান খুঁটাটোৰ নাম কি? নামঘৰৰ প্ৰধান খুঁটাটোৰ নাম লাই খুঁটা। আপোনালোকলৈ প্ৰশ্ন উলিয়াইছোঁ, মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? আপোনালোকে উত্তৰটো দিব দেই কমেণ্টত। 28 নম্বৰ প্ৰশ্ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? 430 বৰ্গ কিলোমিটাৰ। আৰু আমি অইনখিনি জানো গড়ৰ কথা। যদি দিয়ে বাঘ সংৰক্ষণৰ বাবে কাজিৰঙাক কেতিয়া ঘোষণা কৰা হৈছিল? 2006 চনত। সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত? শোণিতপুৰ জিলাত। অসমৰ ৰাজ্যিক ফুল বুলি কোনবিধ ফুলক স্বীকৃতি দিছে? কপৌ ফুলক। ব্ৰহ্মপুত্ৰ নৈৰ দৈৰ্ঘ্য কিমান? 2900 কিলোমিটাৰ। জৈন ধৰ্মত মুঠ কেইজন তীৰ্থংকৰ আছিল? 24 গৰাকী আছিল। জৈন ধৰ্মৰ শেষৰ গৰাকী তীৰ্থংকৰৰ নাম কি? মহাবীৰ জৈন। গৌতম বুদ্ধৰ জন্মস্থান ক'ত? লুম্বিনী। কোনজন ৰজাৰ দিনত বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি হৈছিল? এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰতাপ সিংহৰ দিনত। কেইবাটাও পৰীক্ষাত আহিছে। পাইক বা খেলপথাৰ সংস্কাৰ কোনে সাধন কৰিছিল? মোমাই তামুলী বৰুৱাই। কোন ৰজাৰ? প্ৰতাপ সিংহৰ দিনত। কিমান চনত শৰাইঘাটৰ ৰণ হৈছিল? 1671 চনত। ধোদৰ আলি কোনজন ৰজাই সজাইছিল? গদাধৰ সিংহই সজাইছিল।
আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল? ৰুদ্ৰ সিংহ। লতাকটা ৰণ কাৰ দিনত হৈছিল? ৰাজেশ্বৰ সিংহৰ দিনত। মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল? লক্ষ্মী সিংহৰ দিনত হৈছিল আৰু অন্ত পৰিছিল কমলেশ্বৰ সিংহৰ দিনত। আৰু এই মোৱামৰীয়া বিদ্ৰোহ 3 বাৰ হৈছিল: 1769, 1782, 1786 খ্ৰীষ্টাব্দত। মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল? 1817 প্ৰথম, দ্বিতীয় হৈছিল 1819, 1821, 2 বছৰৰ মূৰে মূৰে 3 বাৰ মানে আক্ৰমণ কৰিছিল, সেইটো মনত ৰাখিব। ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱা চনটো কি? 1826 চন। বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? সতৰাম বোলা ব্যক্তিজনে কৰিছিল 1818 চনত। নামদাঙৰ শিলৰ সাঁকো কাৰ দিনত নিৰ্মাণ কৰা হৈছিল? ৰুদ্ৰ সিংহৰ দিনত। ৰংঘৰটো কোনে পকী কৰি সজাইছিল? ৰংঘৰটো প্ৰমত্ত সিংহই পকী কৰি সজাইছিল। 48 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। সতী সাধনী কোন আছিল? সতী সাধনী নীতিপালৰ ঘৈণীয়েক আছিল। শদিয়া খোৱা গোহাঁইপদৰ কোনে সৃষ্টি কৰিছিল? চুহুংমুং ৰজাই। শেষৰটি প্ৰশ্ন, কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল ডিমাপুৰত। ধন্যবাদ। আপোনালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো শুনিব আৰু মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দ্বিতীয়টো খণ্ড মই লৈ আহিম একেলগে 51ৰ পৰা 100লৈ, কাৰণ একেলগে 100টা প্ৰশ্ন মনত ৰাখিবলৈও দিগদাৰ আৰু ভিডিঅ'টো ডাঙৰ হয়। ধন্যবাদ দেই।